অসমবাসী ৰাইজৰ বনাব লাগিব এখনকৈ বিপিএল সাৰ্টিফিকেট। আপুনি বিপিএল সাৰ্টিফিকেটটো অতি শীঘ্ৰে বনাই লওক, নহ'লে চৰকাৰে প্ৰদান কৰি আছে বিনামূলীয়াকৈ ই ৰিক্সাৰ লগতে চিলাই মেচিন। যদি আপুনি বিপিএল সাৰ্টিফিকেটটো আপোনাৰ নাথাকে তেনে ক্ষেত্ৰত কিন্তু আপুনি চিলাই মেচিনৰ লগতে ই ৰিক্সা আঁচনিটো আবেদন কৰিব নোৱাৰিব। প্ৰথমতে বলক আপোনালোকক সম্পূৰ্ণকৈ দেখাই দিওঁ কোন কোন ব্যক্তিসকলৰ বনাব লাগিব বিপিএল সাৰ্টিফিকেট। বন্ধু বান্ধৱসকলে এটা সম্পূৰ্ণকৈ দেখা পাইছে মুছলিম, খ্ৰীষ্টান, শিখ, বৌদ্ধ, জৈন আৰু পাৰ্চীসকলৰ বনাব লাগিব বিপিএল সাৰ্টিফিকেট। যদি আপুনি বিপিএল সাৰ্টিফিকেটটো বনায় তেনে ক্ষেত্ৰত আপুনি লাভ কৰিব ই ৰিক্সা আঁচনি। 1 নম্বৰত দি আছে ই ৰিক্সা আঁচনি, 2 নম্বৰত দি আছে চিলাই মেচিন আঁচনি, 3 নম্বৰত দি আছে ফেশ্বন ডিজাইন মেচিন, তাৰপিছত অট'মেটিক পেপাৰ প্লেট মেকিং মেচিন। এই 4টি আঁচনি আবেদন কৰিব পাৰিব। কিন্তু আপোনালোকে নিশ্চয় সম্পূৰ্ণকৈ ইয়াতে দেখা পাইছে 80% ৰেহাই পাব আপুনি ই ৰিক্সাৰ বাবে। আৰু বাকী যিখন 3টা আঁচনি দিয়া আছে এইখন 3টা আঁচনি আপোনাৰ বাবে সম্পূৰ্ণকৈ বিনামূলীয়া। তেনে ক্ষেত্ৰত বলক আপোনালোকক সম্পূৰ্ণকৈ দেখাই দিওঁ আপুনি কেনেকুৱাকৈ আবেদন কৰিব। বন্ধু বান্ধৱীসকল আপোনালোকে নিশ্চয় দেখা পাইছে মোৰ মোবাইল স্ক্ৰীনত এনেকুৱাকৈ কেইটামান ডকুমেণ্ট কিন্তু আপোনাৰ আপলোড কৰিব লাগিব। ইয়াতে চাওক সম্পূৰ্ণকৈ দিয়া আছে বিপিএল সাৰ্টিফিকেট। ইয়াতে কিন্তু আপোনাৰ বিপিএল সাৰ্টিফিকেটটো প্ৰয়োজন হ'ব, কিয়নো আপোনালোকে নিশ্চয় ওপৰত দেখা পাইছে ইয়াতে জাষ্ট ক্লিক কৰিব। ক্লিক কৰাৰ পিছত দেখা পাব ইয়াতে আপোনাৰ যিখন চিলাই মেচিন দি আছে 2 নম্বৰত, 3 নম্বৰ দি আছে ই ৰিক্সা আঁচনি। যদি এইখন 2টা আঁচনি আবেদন কৰিবলৈ যায় তেনে ক্ষেত্ৰত কিন্তু ইয়াতে আপোনাৰ বহুকেইটা ডকুমেণ্ট আপলোড কৰিব লাগে। চ' বন্ধু বান্ধৱীসকল এতিয়া আপোনাৰ হাতত কোনটো ডকুমেণ্ট নাই আপোনালোকক এটা এটা কৰি ডকুমেণ্ট দেখাই আছোঁ। আপোনাৰ হাতত কোনটো ডকুমেণ্ট নাই, যদি আপোনালোকৰ যিটো ডকুমেণ্ট নাই সেইখন ডকুমেণ্টটো আপুনি কমেণ্টত জনাব যে দাদা মোৰ এইখন ডকুমেণ্ট নাই। তেনে ক্ষেত্ৰত নিশ্চয় আপোনাৰ বাবে আন এটা ভিডিঅ'ত সম্পূৰ্ণকৈ দেখুৱাম যে আপুনি কেনেকুৱাকৈ সেইখন ডকুমেণ্টটো আবেদন কৰিব। প্ৰথমে চাওক যদি আপুনি ই ৰিক্সা আৰু লগতে আপুনি চিলাই মেচিনটো আবেদন কৰিবলৈ যায় এইকেইটা নথি আপোনালোকৰ লাগিব। প্ৰথমে চাওক কেণ্ডিডেটৰ ফটো, এইখিনি কিন্তু আপোনালোকৰ আছেই। তাৰপিছত কেণ্ডিডেট ছিগনেচাৰ, ইয়াতে কিন্তু আপোনাৰ কোনো ধৰণৰ ডকুমেণ্ট নালাগে। তাৰপিছত আইডেণ্টিটি প্ৰুফ, ইয়াতে ভোটাৰ আইডি, আধাৰ কাৰ্ড, পেন কাৰ্ড, ইয়াতে কিন্তু এইখিনি ডকুমেণ্ট আপোনালোকৰ নিজৰ থাকিব, এইখিনি কিন্তু আপোনাৰ নালাগে। তাৰপিছত চাওক ইয়াতে এড্ৰেছ প্ৰুফ, আধাৰ কাৰ্ড দিলে হৈ যাব। তাৰপিছত স্কুল সাৰ্টিফিকেট দিলে কিন্তু হৈ যাব। ইয়াতে চাওক কমিউনিটি সাৰ্টিফিকেট অফ হয় বন্ধু বান্ধৱীসকল যদি আপুনি মুছলিম হয় তেনে ক্ষেত্ৰত কিন্তু কমিউনিটি সাৰ্টিফিকেটটো আপোনাৰ প্ৰয়োজন হ'ব। আপুনি কমিউনিটি সাৰ্টিফিকেটটো কেনেকুৱাকৈ বনাব যদি আপোনালোকৰ ভিডিঅ' লাগে তেনে ক্ষেত্ৰত নিশ্চয় আপুনি কমেণ্ট কৰিব। নেক্সট ভিডিঅ'ত আপোনালোকক সম্পূৰ্ণকৈ দেখুৱাম যে আপুনি কেনেকুৱাকৈ কমিউনিটি সাৰ্টিফিকেটটো আবেদন কৰিব পাৰিব। তাৰপিছত দেখা পাব ইয়াতে বিপিএল সাৰ্টিফিকেট। আপুনি বিপিএল সাৰ্টিফিকেটটো কেনেকুৱাকৈ বনাব যদি আপোনালোকে নিশ্চয় সম্পূৰ্ণকৈ এইখন ভিডিঅ'ৰ মাধ্যমত চাব পাৰিব কেনেকুৱাকৈ বিপিএল সাৰ্টিফিকেটটো বনাব লাগে। তাৰপিছত দেখা পাব ইয়াতে কাষ্ট সাৰ্টিফিকেট। আপুনি কাষ্ট সাৰ্টিফিকেটটো কেনেকুৱাকৈ বনাব যদি ভিডিঅ' লাগে তেনে ক্ষেত্ৰত নিশ্চয় কমেণ্ট কৰিব। তাৰপিছত দেখাব ইয়াতে ইনকাম সাৰ্টিফিকেট। যদি আপোনালোকৰ ইনকাম সাৰ্টিফিকেট প্ৰয়োজন হৈছে তেনে ক্ষেত্ৰতো আপুনি কমেণ্টত জনাব। তেনে ক্ষেত্ৰত বলক আপোনালোকক সম্পূৰ্ণকৈ দেখাই দিওঁ আপুনি কেনেকুৱাকৈ আবেদন কৰিব আপোনাৰ নামত নতুনকৈ এখন বিপিএল সাৰ্টিফিকেট। চ' তাৰ কাৰণে আপুনি প্ৰথমতে আপোনালোকৰ মোবাইল ফোনৰ পৰা যিকোনো এটা ব্ৰাউজাৰ অ'পেন কৰিব। অ'পেন কৰি আপুনি চাৰ্চ কৰি দিব নেশ্যনেল পৰ্টেল অফ ইণ্ডিয়া, এইখিনি লিখি আপুনি চাৰ্চ কৰিব। যেতিয়া আপুনি চাৰ্চ কৰিব তলত স্ক্ৰল কৰিব। স্ক্ৰল কৰাৰ পিছত তলত দেখা পাব ইয়াতে নেশ্যনেল পৰ্টেল অফ ইণ্ডিয়া এনেকুৱাকৈ আহি যাব www.india.gov.in। জাষ্ট আপুনি ইয়াতে ক্লিক কৰিব। যেতিয়া আপুনি ক্লিক কৰিব, ক্লিক কৰাৰ লগে লগে অলপ সময় ৱেইট কৰিব। ৱেইট কৰাৰ পিছত চাওক আপোনাৰ ওচৰত পেজটো এনেকুৱাকৈ খোল খাই যাব। এতিয়া আপুনি ওপৰত দেখা পাব চাৰ্চ বাৰ, আপুনি চাৰ্চ বাৰত আহি যাব। আহি যোৱাৰ পিছত চাৰ্চ কৰি দিব বিপিএল সাৰ্টিফিকেট। জাষ্ট এইখিনি লিখি আপুনি চাৰ্চ কৰিব। যেতিয়া আপুনি চাৰ্চ কৰিব, চাৰ্চ কৰাৰ লগে লগে অলপ সময় ৱেইট কৰিব। ৱেইট কৰাৰ পিছত দেখাব সম্পূৰ্ণকৈ আপোনাৰ ইয়াতে আহি যাব। চাওক ইয়াতে সাৰ্টিফিকেট নেম তলত দেখা পাব অল ডিষ্ট্ৰিক্টৰ কিন্তু আপোনালোকে ইয়াতে দেখা পাইছে এপ্লিকেশ্যন ফৰ বিপিএল সাৰ্টিফিকেট হিমাচল প্ৰদেশ। এইখন যদি আপুনি আবেদন কৰিবলৈ যায় তেনে ক্ষেত্ৰত ইয়াতে হিমাচল প্ৰদেশৰ আবেদন কৰিব পাৰিব। তাৰপিছত তলত স্ক্ৰল কৰিব। স্ক্ৰল কৰাৰ পিছত দেখাব ইয়াতে আসাম আছে নেকি। যদি আসামৰ হয় তেনে ক্ষেত্ৰত কিন্তু আপুনি অফলাইন বনাব লাগিব, কিয়নো অনলাইনৰ মাধ্যমত কিন্তু আপুনি বিপিএল সাৰ্টিফিকেটটো বনাব নোৱাৰে। ইয়াতে জাষ্ট আসামটো চাৰ্চ কৰিব। যেতিয়া আপুনি আসাম চাৰ্চ কৰিব, চাৰ্চ কৰাৰ লগে লগে অলপ সময় ৱেইট কৰিব। ৱেইট কৰাৰ পিছত দেখাব তলত স্ক্ৰল কৰি দেখা পাব ইয়াতে হাউ টু এপ্লাই। জাষ্ট আপুনি ইয়াতে ক্লিক কৰিব। ক্লিক কৰাৰ পিছত অলপ সময় ৱেইট কৰিব। ৱেইট কৰাৰ পিছত দেখাব এনেকুৱাকৈ ডাউনলোড এগেইন, যিহেতু মই আকৌ ডাউনলোড কৰি আছোঁ। চাওক এনেকুৱাকৈ আহি যাব। এইখন ফৰ্মটো আপোনালোকৰ সকলোৰে ফিল কৰিব লাগিব। এইখন ফৰ্মৰ জৰিয়তে আপুনি লাভ কৰিব পাৰিব বিপিএল সাৰ্টিফিকেট। আৰু এইখন সাৰ্টিফিকেটটো লাভ কৰাৰ কাৰণে আপোনালোকৰ কি কি ডকুমেণ্ট লাগিব ইয়াতে যাওক সম্পূৰ্ণকৈ দি আছে। সম্পূৰ্ণখিনি ডকুমেণ্টছ এতিয়া আপুনি লৈ লওক আৰু এইখিনি ডকুমেণ্টছৰ সহায়ত আপুনি লাভ কৰিব পাৰিব। চাওক সম্পূৰ্ণকৈ দি আছে বিপিএল সাৰ্টিফিকেট বা EWS সাৰ্টিফিকেট, এই দুটা কিন্তু আপোনালোকে লাভ কৰিব পাৰিব এইখিনি ডকুমেণ্টৰ সহায়ত। এতিয়া আপুনি তলত স্ক্ৰল কৰিব। স্ক্ৰল কৰাৰ পিছত দেখা পাব সম্পূৰ্ণকৈ এইখন আপোনালোকৰ এপ্লিকেশ্যন ফৰ্ম প্ৰথমতে ডাউনলোড কৰিব লাগিব। ইয়াতে ফটো লগাব লাগিব। ইয়াতে এপ্লিকেণ্ট নাম, ফাদাৰ নেম, মাদাৰ নেম, ইয়াতে আপোনালোকে প্ৰথমতে সম্পূৰ্ণকৈ এনেকুৱাকৈ ফৰ্মটো ডাউনলোড কৰক। ডাউনলোড কৰাৰ পিছত আপোনাৰ ফৰ্মটো ফিল কৰিব লাগিব। হয় বন্ধু বান্ধৱীসকল আপুনি কিন্তু যদি আসামৰ হয় তেনে ক্ষেত্ৰত বিপিএল সাৰ্টিফিকেটটো
আপোনালোকৰ অফলাইনৰ মাধ্যমত বনাব লাগিব, অনলাইনৰ মাধ্যমত কিন্তু আপুনি বনাব নোৱাৰিব। চ' বন্ধু বান্ধৱীসকল আপোনালোকে নিশ্চয় জানিলে আপুনি কেনেকুৱাকৈ BPL চাৰ্টিফিকেট বনাব, কিয়নো বহুতো ফ্ৰেণ্ডে কমেণ্ট কৰিছে দাদা মই কেনেকুৱাকৈ BPL চাৰ্টিফিকেট বনাম, তাৰ কাৰণে ভিডিঅ'টো আপোনালোকৰ কাৰণে লৈ আহিছোঁ। হয় বন্ধু বান্ধৱীসকল, আজিৰ মূল ভিডিঅ'খনত আপোনালোকক এইখিনি সৰু এটা ইনফৰমেশ্যন দিবলগীয়া আছিলে। ভিডিঅ'টি ভাল লাগিলে লাইক কমেণ্ট শ্বেয়াৰ কৰিব, আৰু যদি এতিয়ালৈকে চেনেলটি ছাবস্ক্ৰাইব কৰা নাই তেন্তে এনেকুৱাকৈ নতুন নতুন ইনফৰমেটিভ তথা হেল্পফুল ভিডিঅ' পাবলৈ হ'লে চেনেলটি ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। চ' থেংক ইউ ফৰ ৱাচিং ফুল ভিডিঅ'।